মৰমৰ এৰা মম এডাল জনাই লৈছোঁ। আজি বহুত দিনৰ মূৰত তোমালৈ চিঠি লিখোঁ বুলি। বাহিৰৰ উৰুঙা বতাহজাক আহি মমডাল কোবাইছেহি। চাওঁ খিৰিকীখন জপাই দিওঁ। 7 বছৰৰ আগৰ কথাবোৰ তোমাৰ বাৰু মনত আছেনে? আমি যে নতুন জীৱনটোৰ পাতনি মেলিছিলোঁ। মোৰ গাত সেই অচিনাকি নিচা বাৰুকৈয়ে লাগিছিল। সিদিনা আছিল কাতিৰ কুঁৱলী সনা কোমল পুৱা। পদূলিত তলসৰা শেৱালিবোৰ উপচি আছিল আৰু সন্ধিয়া মই তোমালোকৰ ঘৰলৈ নকৈ আহিবৰ দিনা। আকাশৰ মেঘৰ মোহনাত হালধীয়া জোনটোৰ নাওখনলৈ আমাক যে ৰিঙিয়াই মাতিছিল তৰাৰ দেশলৈ। মই লোৱা কঁকালৰ ৰিহাখনলৈ তুমি বাৰু তেনেকৈ কিয় একেথৰে চাইছিলা? মোৰ কেনে লাগিছিল জানা? তুমি যেন কোনোবা দূৰ বিদেশৰ স্বপ্নটোৰ আলোকৰ মানুহ আৰু মই যেন তলসৰা এপাহ শেৱালি। সেইদিনা মই মন সাগৰত মোৰ এৰি অহা আৰু আহি পোৱা অলেখ ঢৌ কঁপনি জাগিছিল। তোমাৰ জানো এইবোৰ কথা মনত নাই? আমাৰ দেউতাই যে চিঠি লিখিছিলে, আই তই নতুন ঘৰখনত হাঁহি মাতি থাকিবি। এইবোৰ 7 বছৰৰ আগৰ কথা। মোৰ যেন সকলো সাধু যেনেই লাগে। 8মহীয়া দেউতাৰ বছৰেকীয়া গ'ল। তোমাৰ বাবুলৈ এতিয়া বৰটো হৈছে। তাৰ ওপৰ পাৰিত এধানিমান ডালিম গুটি যেন দাঁত অকণি গজিছে। সি মোক একেবাৰে এৰিকেই নিদিয়ে। কেতিয়াবা মোৰ যে ইমান খং উঠে, তুমি নাই নহয় সেইকাৰণে। সি বাৰু মোৰ বগা হাতযোৰলৈ এনেকৈ তধা লাগি চাই থাকে কিয়? তাৰ উপজাৰে পৰা এইযোৰ কাপোৰ চিনাকি সেইকাৰণে নহয় জানো? বাবুলৈ এতিয়া বৰটো হৈছে বুজিছা। আৰু ডাঙৰ হ'লে স্কুলত তাক নাম লগাই দিম। সি আঁতৰি থকা সময়খিনি মোৰ যে বুকুখন তেনেই উদং হৈ থাকিব ভাই। আৰু কি লিখিম বিশেষ একো নাই। মোৰ শপত তুমি যিদিনা উলটি আহিবা মোক আগতীয়াকৈ জনাবা দেই। মই ভোগ দয়া দি ভটিয়াই গৈ বুঢ়ালুৰিটোৰ বুকুৰ পৰা তোমাক ৰিঙিয়াই মাতিম। তুমি যিদিনা উলটি আহিবা মোক আগতীয়াকৈ জনাবলৈ নাপাহৰিবা দেই। মৰম ল'বা। ইতি তোমাৰ মমতা। এইবাৰ বুজিছা মাঘৰ মেজিৰ জুইকুৰা বৰ ৰঙাকৈ জ্বলিছিল। আমাৰ আইতাৰ কলি ছাগলী দুজনীও পোৱালি সুধিছে। এটা